যেহেতু ওৰাং অভয়াৰণ্যৰ ওচৰতে ৰাষ্ট্ৰীয় উদ্যান ওচৰতে আছে থকাৰ কাৰণে হাতী অহাটো স্বাভাৱিক। তাৰ কাৰণে পাব্লিক সজাগ হ'ব লাগিব, আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টটো সজাগ হ'ব লাগিব। আৰু ঢেকীয়াজুলি ৰেঞ্জৰ পৰা যিহেতু বহুত ডিষ্টেঞ্চ হৈ যায়, ডিষ্টেঞ্চ হোৱাৰ কাৰণে আমাৰ কিছু অসুবিধা হৈ পৰে। তথাপিতো আজি চাৰিআলি মিটিঙত যিখিনি আলোচনা হ'ল তিনিখন গাঁৱৰ ৰাইজৰ লগত, সেইমৰ্মে আমি আমাৰ পৰিকল্পনাবিলাক সুচাৰুৰূপে পালন কৰি আমি সেইবিলাক বাস্তৱত পৰিণত কৰি ভৱিষ্যতে সকলোকে আমি সুৰক্ষিত কৰাৰ ব্যৱস্থা কৰিম। আৰু কম্পেনচেশ্যনৰ ক্ষেত্ৰত আমি যিজন মানুহ ঢুকাইছিল তেখেতক আজি 4 লাখ টকা এখন চেক প্ৰদান কৰিলোঁ। আৰু য'ত ঢুকাইছিলে এসপ্তাহৰ আগতে হাতীয়ে গাহৰিয়ে মাৰিছিল তেখেতকো আমি 4 লাখ টকা এখন ঘৰত চেক দি যাম। গতিকে আমি আমাৰ ফালৰ পৰা যিমান পাৰোঁ ক্ষীপ্ৰতাৰে কম্পেনচেশ্যনবোৰ দিবলৈ আমি চেষ্টা কৰি আছোঁ। ৰাইজে কিন্তু বহুত অভিযোগ দিছে, ৰাইজৰ অভিযোগখিনি আমি মানিছোঁ। ৰাইজৰ অভিযোগক আমি যিখিনি পাৰোঁ ৰাইজেও আমাক সহযোগ কৰিব লাগিব, আমিও ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কৰিম। তেখেতলোক আছে, আমাৰ তেখেতলোকৰ লগতে আমি বহুত কৰিছোঁ। চেভ এলিভেণ্ট গ্ৰুপৰ পৰা তেখেতলোকৰ নিশ্চয় আপোনালোকৰ এনেকুৱা গ্ৰুপ এটা খোলক, তেখেতলোকৰ যোগাযোগ কৰি কৰক। তেতিয়াহ'লে আমি চবে যদি লগ লাগো এটা সমস্যা নিশ্চয় সমাধান কৰিব পাৰিম বুলি মোৰ বিশ্বাস আছে। সজাগতা সভা হ'ল ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা, আমাৰ যিটো নৰ্মালৰ পৰা আমাৰ DFO ছাৰ, আমাৰ মাননীয় ৰেঞ্জাৰ মহোদয়া, উপস্থিত বিভাগীয় কৰ্তৃপক্ষৰ বিষয়ববীয়াসকল, আমি মাতাৰ লগে লগে আমাৰ ইয়াত এখন সজাগতা সভা দিলে আমি নথৈ আনন্দিত হৈছোঁ। আৰু আমাৰ বন্যপ্ৰাণীবিলাকে যিখিনি উপদ্ৰৱ কৰিছে তাৰ আমি সুবিচাৰ পাম বুলি তেখেতসকলেও আমাক অৱগত এটা আশ্বাস দিলে। আৰু লগতে আজি 3-4 দিন আগত যিটো বন্যপ্ৰাণী হাতীয়ে আমাৰ বেলখিৰি গাঁৱৰ এজন মানুহ মাৰি পেলালে আৰু তেখেতৰ এককালীন হিচাপে 4 লাখ টকাৰ চেক এখন আজি প্ৰদান কৰিছে, আমি নথৈ সুখী হৈছোঁ। আৰু আমাৰ লগতে আৰু এজন মানুহ শিঙৰি, তেখেতৰো 4 লাখ টকাৰ চেক এখন আগবঢ়াইছে। গতিকে সেইটো তেখেতৰ ঘৰত গৈ দিম বুলি আমাক আশ্বাস দিছে, আমি নথৈ আনন্দিত হৈছোঁ।